অসমৰ ৰাজনীতিত পুনৰ নতুন অংক নিৰ্বাচনী ফলাফলৰ পিছতে বিৰোধী শিবিৰত আৰম্ভ হৈছে অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে কংগ্ৰেছৰ হৈতে দূৰত্ব বৃদ্ধি পাইছে ৰাইজৰ দল পিছে এয়া আসলতে কিহৰ ইংগিত গৌৰৱ গগৈক চ্যালেঞ্জ জনাই ৰাজ্যত আত্মপ্ৰকাশ ঘটিব নেকি নতুন তৃতীয় আঞ্চলিক মৰ্চাৰ নমস্কাৰ মই শুভম ৰাজ্যত হিগ্ৰে আত্মপ্ৰকাশ ঘটিব তৃতীয় আঞ্চলিক মৰ্চাৰ নিৰ্বাচনী পৰাজয়ৰ পাছত বিস্ফোৰক মন্তব্য আব্দুল ৰছিদ মণ্ডলৰ অসমৰ ৰাজনীতিত ৰাইজৰ দলৰ নতুন অংক ৰাজ্যত হিগ্ৰে আত্মপ্ৰকাশ ঘটিব তৃতীয় আঞ্চলিক মৰ্চাৰ দুই গগৈক এৰি ৰাইজৰ দল আপ তৃণমূল কংগ্ৰেছ একত্ৰিত হৈ গঠন হ'ব বিজেপি কংগ্ৰেছ বিৰোধী তৃতীয় বিকল্প কংগ্ৰেছক বাদ দি পুনৰ নতুন সমীকৰণ ওলাইছে ৰাইজৰ দলে নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতে বিৰোধী পক্ষত বৃদ্ধি পাইছে অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি বিস্ফোৰণ ঘটাইছে আব্দুল ৰছিদ মণ্ডলে ৰাজ্যত হিগ্ৰে আত্মপ্ৰকাশ ঘটিব এক নতুন তৃতীয় আঞ্চলিক মৰ্চাৰ গৌৰৱ গগৈক চ্যালেঞ্জ কৰিবলৈ হাজু অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে কংগ্ৰেছৰ হৈতে মিত্ৰতা ভংগৰ ইংগিত অখিলৰ আব্দুল ৰছিদ মণ্ডলৰ দাবী অনুসৰি হিগ্ৰে কংগ্ৰেছৰ হৈতে মিত্ৰতা ভংগ কৰিব পাৰে অখিল গগৈ গৌৰৱ গগৈৰ নেতৃত্বত চলা কংগ্ৰেছৰ বিপৰীতে অখিল গগৈৰ নেতৃত্বত গঠন হ'ব পাৰে নতুন ৰাজনৈতিক শক্তি ৰাইজৰ দল আপ আৰু টিএমচি একেলগ হোৱাৰ সম্ভাৱনা বিজেপি কংগ্ৰেছৰ বিপৰীতে নতুন বিকল্পৰ চিন্তা 2029ত বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিব তৃতীয় মৰ্চাই ধুবুৰী লোকসভা সমষ্টি হ'ব প্ৰথম লক্ষ্য মণ্ডলে দাবী কৰে যে ৰাইজৰ দল আপ তৃণমূল কংগ্ৰেছ আৰু কেইবাটাও আঞ্চলিক দল একত্ৰিত হৈ গঠন কৰিব তৃতীয় মৰ্চা বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ বিপৰীতে বিৰোধী হিচাপে শক্তিশালী বিকল্প গঢ়ি তোলাই হ'ব এই মৰ্চাৰ মূল লক্ষ্য আব্দুল ৰছিদ মণ্ডলৰ মতে আগন্তুক 2029 লোকসভা নিৰ্বাচনত এই তৃতীয় মৰ্চাই বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ধুবুৰী লোকসভা সমষ্টি হ'ব তৃতীয় মৰ্চাৰ প্ৰথম লক্ষ্য আগন্তুক দিনত অধিক দল যোগ দিব তৃতীয় মৰ্চাত কেৱল ৰাইজৰ দল আপ আৰু টিএমচিয়ে নহয় আগন্তুক দিনত আৰু কেইবাটাও আঞ্চলিক আৰু ক্ষুদ্ৰ দলে এই সম্ভাৱ্য মৰ্চাত যোগ দিব বুলি দাবী কৰে আব্দুল ৰছিদ মণ্ডলে দলে ইতিমধ্যে এটা মিটিঙত আমাক জনাই দিছে যে আগন্তুক দিনত আমি কংগ্ৰেছৰ লগত হয়তো এলায়েন্সত আমি নাথাকিব পাৰোঁ কাৰণ কংগ্ৰেছৰ লগত এলায়েন্সত থাকিলে যি দলে এতিয়ালৈকে কমন মিনিমাম প্ৰগ্ৰামটো দিব পৰা নাই যে এলায়েন্স হয় গোটেই ইমানকেইটা দল প্ৰত্যেকটা দলৰ নিজৰ নীতি আদৰ্শ সংবিধান আছে গতিকে চৰকাৰ গঠনৰ পিছত এই দল কেনেকৈ চৰকাৰে গোটেইকেইটা দলৰ নীতি আদৰ্শক ৰূপায়িত কৰিব যিবিলাক নিৰ্বাচনী এজেণ্ডা আছে মেনিফেষ্টো আছে এই কথাবিলাক কেনেকৈ ৰূপায়ণ কৰে তাৰ কিন্তু কোনো স্পষ্ট ঘোষণা নাছিল গতিকে এনেকুৱা এটা কেৱল মৌখিকভাৱে কেতিয়াও এনেকুৱাকৈ এলায়েন্স হ'ব নোৱাৰে যাৰ কাৰণে ৰাইজৰ দলৰ নেতৃত্বত নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰত অসমত তৃতীয় বিকল্পৰ সন্ধান ওলাবই ইয়াত মই ভাবোঁ যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ আপ পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ যিটো অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ পাৰ্টি আৰু অসমৰ কেইবাটাও আঞ্চলিক দল গোটেইকেইটা লগ লগাই অখিল গগৈৰ নেতৃত্বত অসমত এটা তৃতীয় বিকল্পৰ কংগ্ৰেছৰ পৰা এলায়েন্সটো আমাৰ এই এনেকুৱা কথা নাছিল যে এই ইলেকশ্যন এলায়েন্সে আছিল এনেকুৱা কথা নাছিল যে যুগ যুগ লৈ কংগ্ৰেছৰ লগত এলায়েন্সত থাকিব এনেকুৱা কথা নাছিল আৰু যিহেতু আমি দেখাও পাইছোঁ ইলেকশ্যনত এলায়েন্স হিচাপে যিখিনি যেনেকুৱা ধৰণৰ আচৰণ থাকিব লাগিছিল এলায়েন্স পাৰ্টনাৰৰ প্ৰতি যিটো আচৰণ থাকিবলৈ সেই কথাখিনি আমি দেখা পোৱা নাই গতিকে এলায়েন্সত মই নাভাবোঁ যে দলে কি সিদ্ধান্ত ল'ব কিন্তু ইতিমধ্যে তো কিছুদিন পিছত আমাৰ গগৈ ডাঙৰ মাতৃৰ যথেষ্ট ঔষধ ভুগি আছে আমিও আমাৰ মই নিজেই ধৰক নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত এতিয়া হোষ্টেল এৰি নতুন ঘৰ বিচাৰি এই এটা অসুবিধাত মাজে আছোঁ গতিকে খুব কম দিনৰ ভিতৰত আমাৰ স্পষ্ট সিদ্ধান্ত ওলাই যাব আৰু মই আশা কৰিম আমাৰ দলে যেটো তৃতীয় বিকল্পৰ কথাটো বিলাক ৰাইজৰ মাজত ওলাইছে যে অখিল গগৈৰ নেতৃত্বত অসমত
তৃণমূল কংগ্ৰেছ আৰু আপ আৰু কিছুমান হেৰি আঞ্চলিক দল লৈ পেলাই এটা তৃতীয় বিকল্পৰ খুব কম দিনৰ ভিতৰত ইয়াত হেৰি উদ্ভাৱন হ'ব আৰু এতিয়াৰ পৰাই 29 নিৰ্বাচনলৈ সাজু হোৱাৰ কাৰণে আমি প্ৰস্তুতি লৈ ল'ম আৰু মই বিশেষভাৱে যিহেতু মই ধুবুৰী লোকসভাৰ পৰা আহোঁ গতিকে ধুবুৰী লোকসভাত নিশ্চিতভাৱে আমি এই তৃতীয় বিকল্পৰ পৰা ভাল এজন প্ৰাৰ্থী জয় লাভ কৰিব পৰা এজন প্ৰাৰ্থী আমি পাই যাম ইয়াৰ পিছতে অসমৰ ৰাজনীতিত আৰম্ভ হ'ব নতুন মিত্ৰতা আৰু সম্ভাৱ্য বিভাজন